প্ৰেইজ দ্য লৰ্ড। আকৌ এবাৰ আমাৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই পবিত্ৰ শুভ শুক্ৰবাৰৰ দিনা আপোনাৰ পৰিয়াললৈ ঈশ্বৰৰ শান্তি, অনুগ্ৰহ আৰু প্ৰেম প্ৰকাশ হওক বুলি আমি প্ৰাৰ্থনা জনাই আছোঁ। আৰু আজিৰ আমাৰ এক বিশেষ বিষয়বস্তু আপোনাৰ মাজত প্ৰকাশ কৰিবলৈ আমি ইয়াতে উপস্থিত হৈছোঁ। আৰু মই নিশ্চয় আশা কৰিছোঁ এই ঈশ্বৰৰ বাক্যৰ পৰা আপুনি নিশ্চয় আশীৰ্বাদ পাব। আৰু আজিৰ আমাৰ বাক্যৰ শীৰ্ষকটো হৈছে ক্ৰুচৰ পৰা প্ৰকাশিত হোৱা প্ৰেম আৰু বলিদান। গুড ফ্ৰাইডে সেই দিন হয় যোনটো দিনত আমি দেখিবলৈ পাওঁ কি প্ৰভু যীশু খ্ৰীষ্টই ক্ৰুচত সেই কাঁইটৰ কীৰ্তি লৈ চাবুকৰ কোব খাই সেই ভালাৰ হান লৈ নিজৰ ক্ৰুচত আৰু কিল মাৰি তেওঁক হত্যা কৰা সেই দিন হয়। আৰু সেই দিনত গোটেই মানৱ জাতিৰ কাৰণে এটা বহুত দুখৰ কাৰণ আছিলে। কিন্তু ইয়াৰ পিছফালে আমি গম পাব লাগিব যে ঈশ্বৰে কৰা পৰিকল্পনাৰ মানৱ জাতিৰ পাপৰ পৰা উদ্ধাৰ কৰা এটা দিন আছিল। সেয়েহে আমি তাক আজি আমি শুভ পবিত্ৰ শুক্ৰবাৰ বুলি আমি ঘোষণা কৰোঁ। আজিৰ সময়ত মানুহবিলাক বিভিন্ন সমস্যাত আছে, বিভিন্ন অশান্তিত আছে, দুখত আছে, কষ্টত আছে, ভয়ত আছে। এইবিলাকৰ মাজত আমি আপোনাক প্ৰভু যীশু খ্ৰীষ্টৰ পবিত্ৰ শুক্ৰবাৰৰ আপোনাক শান্তি, প্ৰেম আপোনাৰ পৰিয়াললৈ বুলি আমি ঘোষণা কৰি আছোঁ। এজন ব্যক্তি ধৰি লওক সি পানীত ডুব গৈ আছে, আৰু সেই পানীত ডুব গৈ কক বকাই থাকোঁতে সি নিজৰ প্ৰাণেৰে চিঞৰি আছে বচাবলৈ। আৰু ঠিক সেই সময়তে এজন ব্যক্তিয়ে আহি নিজৰ প্ৰাণৰ অলপ চিন্তা নকৰি সি পানীত জঁপিয়াই গৈ তাক বচাই লৈ আহে। ঠিক সেনেদৰে প্ৰভু যীশু খ্ৰীষ্টে আমাৰ কাৰণে আজিৰ এই শুভ শুক্ৰবাৰৰ দিনা তেওঁ নিজৰ প্ৰাণৰ এক ভাগো চিন্তা নকৰি মানৱ জাতিৰ কাৰণে কলভৰি ক্ৰুচত প্ৰাণ দিলে আৰু আমাক সেই পাপৰ জালৰ পৰা আমাক বচাই আনিলে, সেই পাপৰ দণ্ডৰ পৰা আমাক বচাই আনিলে। সেয়েহে আমি ইয়াক শুভ শুক্ৰবাৰ, এনেকৈ গুড ফ্ৰাইডে, পবিত্ৰ শুক্ৰবাৰ বুলি আমি ঘোষণা কৰোঁ। যীশুৰ যি বলিদান আছিল সেই ক্ৰুচত প্ৰকাশ পোৱা প্ৰেমৰ উদাহৰণ হয়। যোহন 15:13 কৈছে, কোনোৱে নিজৰ বন্ধুৰ বাবে নিজৰ জীৱন দি দিলে তাৰ পৰা ডাঙৰ প্ৰেম আৰু নাই। যীশুৱে আমাৰ বাবে সেই ক্ৰুচত স্ব ইচ্ছাৰে তেওঁ বলিদান হ'ল। তেওঁ আমাক ভাল পোৱাৰ কাৰণে এই বলিদান দিলে। আৰু সেয়েহে আজিৰ সমস্যা হৈছে আমি মানৱ জাতিয়ে নিজৰ স্বাৰ্থবিলাক আমি আগত ৰাখোঁ। প্ৰেম আৰু আত্মত্যাগ আদি এইবিলাক সকলোবিলাক কমি গৈ আছে। সেয়েহে আমি আনৰ বাবে ত্যাগ কৰিবলৈ শিকিব লাগে। পৰিয়াল, সমাজত, বন্ধু বান্ধৱীৰ মাজত এটা প্ৰেমেৰে জীয়াই থাকিবলৈ আমি শিকা বহুত দৰকাৰ আছে। যেনেদৰে এটি মাতৃয়ে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিও নিজৰ সন্তানক উপকৃত কৰিব বিচাৰে, ঠিক তেনেদৰে আমিও আনৰ প্ৰতি প্ৰেম আৰু ক্ষমা কৰা বহুত দৰকাৰ আৰু প্ৰয়োজনীয় হৈ আছে। আজি এই গুড ফ্ৰাইডেত আমাক ঈশ্বৰৰ বাক্যই আমাক শিকাই আছে। দ্বিতীয়তে হৈছে যীশুৰ ক্ষমা, ক্ৰুচৰ পৰা ক্ষমা কৰা হৃদয়। সেই সময়ত প্ৰভু যীশু খ্ৰীষ্টে ইমান দুখ কষ্ট লৈ নিজৰ প্ৰাণৰ কাৰণে তেওঁ কষ্ট পাই আছিল, কাৰণ তেওঁক বিভিন্ন ধৰণে ঘোচা মাৰি, থু দি, বিভিন্ন যন্ত্ৰণা দি তেওঁক শাৰীৰিক কষ্ট দিয়া আছিল। কিন্তু সেই কষ্টৰ মাজতো লুকা 23:34 কৈছে, হে পিতৃ, তেওঁলোকক ক্ষমা কৰা, কাৰণ তেওঁলোকে কি কৰি আছে নাজানে। তেওঁ পিতৃলৈ প্ৰাৰ্থনা কৰে, আৰু যিবিলাকে তেওঁক তাৰণা দি আছিল তেওঁবিলাকক তেওঁ ক্ষমা কৰি দিবলৈ ঈশ্বৰৰ লগত তেওঁ প্ৰাৰ্থনা কৰে। কাৰণ তেওঁ গম পাই আছিলে তেওঁ কিয় কলভৰি ক্ৰুচত বলিদান হৈছে। কাৰণ তেওঁৰ যি উদ্দেশ্য আছিল সেইটো বহুত ডাঙৰ উদ্দেশ্য আছিল, যি এই ব্যক্তিবিলাকে কৰি আছে সেই ব্যক্তিবিলাকে তাৰ কথা গম পোৱা নাছিলে। সেইকাৰণে যীশুৱে যন্ত্ৰণাৰ মাজতো ক্ষমা প্ৰকাশ কৰিলে, আৰু এটি হৈছে ঈশ্বৰৰ হৃদয়ৰ প্ৰেমৰ এটা উদাহৰণ। আৰু ঈশ্বৰৰ হৃদয় কেনেকুৱা আছে তাৰ বিষয়ে আমি জানিবলৈ পাৰোঁ। আৰু সেয়ে আজিৰ আমাৰ সমস্যাবিলাক আমি দেখিবলৈ পাওঁ যে মানুহে অতি সহজে ঘৃণা কৰে, অতি সহজে দুখ পায়, অতি সহজে নিজৰ খং প্ৰকাশ কৰে, বিভিন্ন সামাজিক মাধ্যমত গালিগালাজ কৰে, যে দুখবিলাক প্ৰকাশ কৰে। কিন্তু আমি ক্ষমা কৰিবলৈ শিকিব লাগিব। আনৰ প্ৰতি অন্তৰত আমাৰ ঘৃণা ৰখা দৰকাৰ নাই। যদি কোনোবাই আমাক অপমান কৰে আমিও তেওঁক অপমান কৰিব পাৰোঁ, কিন্তু এনে কৰিলে ক্ষমা, শান্তি আমাৰ হৃদয়ত নাথাকিব আৰু আমি নিজেই কষ্ট পাম। তৃতীয়তে যীশুৰ বিজয়,
ক্ৰুচৰ দ্বাৰা এটা নতুন জীৱনৰ আমি ঘোষণা কৰোঁ। কলচীয়া 2 অধ্যায় 14 পদ আৰু 15 পদত কৈছে, তেওঁ সাহস আৰু ক্ষমতাসমূহৰ ওপৰত জয়লাভ কৰিলে আৰু ক্ৰুচৰ দ্বাৰা তেওঁলোকক অপমানিত কৰিলে। প্ৰেইজ দ্য লৰ্ড। যীশুৰ মৃত্যু শেষ নহয়, তেওঁ পাপ আৰু মৃত্যুৰ ওপৰত জয়লাভ কৰিলে। তেওঁ অশান্তি লাজৰ ওপৰত তেওঁ জয়লাভ কৰিলে। তেওঁ ভয়ৰ ওপৰত তেওঁ জয়লাভ কৰিলে। সংসাৰৰ সকলো অনাৰ্থক যি শক্তিবিলাক আছে, এই শক্তিবিলাকৰ ওপৰত প্ৰভু যীশুখ্ৰীষ্টই জয়লাভ কৰিলে। আজিৰ আমি দেখিবলৈ পাওঁ, আমি বহুত মানুহবিলাক হতাশাত আছোঁ, নিৰাশাত আছোঁ, দুখ ভোগ কৰি আছোঁ। মানুহে ভৱিষ্যতৰ প্ৰতি ভয় আছে, তেওঁলোকৰ পৰিয়ালৰ অনিশ্চয়তাই বৃদ্ধি পাই গৈ আছে। কিন্তু আমি প্ৰভু যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস ৰাখিলে আমি এই সকলো কথাৰ ওপৰত আমি বিজয় হ'ব পাৰোঁ বুলি ঈশ্বৰৰ বাক্যই ঈশ্বৰৰ ক্ৰুচৰ পৰা তেওঁ প্ৰদৰ্শিত কৰি আছে। আমাৰ জীৱনত যি সমস্যা আছে, এই সকলো সমস্যাসমূহৰ পৰা বিজয় লাভ কৰিবলৈ প্ৰভু যীশুখ্ৰীষ্টত আমি তেওঁ ক্ৰুচত দিয়া বলিদানৰ সেই প্ৰেমত আমি ভৰসা কৰিব পাৰোঁ। যদিও আমি আজি বিফলতাত আছোঁ, যদিও আমি আজি দুখত আছোঁ, যদিও আমি আজি কষ্টত আছোঁ, আপুনি সেই ক্ৰুচত বিজয়ক আপুনি ঘোষণা কৰক আপোনাৰ পৰিস্থিতিত। সেয়েহে আমাক এই সম্পূৰ্ণ গুড ফ্ৰাইডেৰ সময়ত ঈশ্বৰে আমাক এই শিকায়, ক্ৰুচত যীশুৰ প্ৰেমে আমাক কি কৰিছে? প্ৰকাশ কৰিছে। ক্ৰুচৰ দ্বাৰা ক্ষমা আমাক প্ৰদান কৰা হৈছে আৰু ক্ৰুচৰ দ্বাৰা আমি আমাৰ পৰিস্থিতিবিলাকৰ পৰা আমি বিজয় লাভ কৰিছোঁ। এই দিনটো কেৱল দুখৰে নহয়, কিন্তু ক্ষমা, প্ৰেম আৰু বিজয়ৰ দিন হয়। সেয়েহে আশা কৰোঁ আপোনাৰ জীৱনতো প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰেম, ক্ষমা আৰু বিজয় আপোনাৰ জীৱনতো আৰু আপোনাৰ পৰিয়ালৰ ব্যক্তিগত জীৱনত হওক বুলি আমি প্ৰভু যীশুৰ নামত আমি ঘোষণা কৰিছোঁ। সেয়েহে মই আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ যাতে ঈশ্বৰে আপোনাৰ জীৱনত আশীৰ্বাদ কৰক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। হে স্বৰ্গীয় পিতৃ, আজিৰ এই গুড ফ্ৰাইডে আমি তোমাৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচৰ বলিদানৰ বাবে আমি অশেষ ধন্যবাদ জনাওঁ। প্ৰভু, আমাৰ হৃদয়ত থকা সকলোবিলাক ঘৃণাবিলাক দূৰ কৰা, আমাক ক্ষমা কৰিবলৈ শিকোৱা, আমাৰ জীৱনত তোমাৰ গভীৰতা বুজিবলৈ সহায় কৰা। যি সমস্যাৰ মাজত আমি আছোঁ, এই সকলোবোৰৰ ওপৰত তুমি আমাক বিজয় দিয়া। আমাৰ জীৱন তোমাৰ বাবে ব্যৱহাৰ কৰা। যীশুৰ নামেৰে আমি প্ৰাৰ্থনা কৰিছোঁ। আমেন। আশা কৰিছোঁ আজিৰ এই ঈশ্বৰৰ বাক্যৰ পৰা আপুনি নিজেই লাভান্বিত হৈছে। ঈশ্বৰৰ অনুগ্ৰহ, প্ৰেম আৰু শান্তি আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ থাকক বুলি প্ৰাৰ্থনাৰে ইয়াৰ পৰা আমি বিদায় খুজিছোঁ। প্ৰেইজ দ্য লৰ্ড। জয় মছিহ।